পশ্চিম কাৰ্বি আংলং আৰু হোজাই জিলাৰ সীমান্তৰ জোৰ শিমলুত ৰাইজে কৰে প্ৰতিবাদ। বালি মাফিয়াৰ দপদপনি আৰু ডাম্পাৰৰ দৌৰাত্মত অতিষ্ঠ হৈ ৰাইজে সাব্যস্ত কৰিলে প্ৰতিবাদ। জোৰ শিমলু খাৰিখানা সংযোগী পথত বাঁহবান্ধি পথ অৱৰোধ কৰে প্ৰতিবাদী ৰাইজে। অবৈধভাৱে কপিলীৰ বুকুত বালি খনন আৰু সৰবৰাহ বন্ধ কৰাৰ দাবীৰে এই প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গ'ল। বৃহস্পতিবাৰেও জোৰ শিমলুবাৰী ৰাইজে বন বিভাগ আৰু বালি মাফিয়াৰ বিৰুদ্ধে সাব্যস্ত কৰিছিল প্ৰতিবাদ। সিহঁতে ব্যৱহাৰ কৰিছে আৰু এইটো মাথাউৰি যিটো ধ্বংসলীলা হৈ আছে, এই ৰাস্তা যিখিনি আছে এইখিনি শেষ আৰু মাথাউৰিটো পুৰা মানে শেষে হৈ গ'ল। গতিকে এইটো ফ্লাড এফেক্টেড এৰিয়া। সিদিনা ইয়াতে আমাৰ হোজাই সমষ্টিৰ বিধায়ক আহিছিলে আৰু বহু মানে ৰাইজ আহিছিলে, আহিকিনি এই বালি খনন কাৰ্যখিনি বন্ধ ৰাখিছিল আৰু এই মাথাউৰিটো বন্ধ ৰাখিছিল। কিন্তু তাৰপিছত দেখা গ'ল কিছু মানুহৰ সহযোগত বা কিছু থাৰ্ড পাৰ্চন মানুহৰ সহযোগত এই মাথাউৰিখন আকৌ খুলি দিয়াৰ পিছত আজি ইয়াতে ধ্বংসলীলাৰ এটা কাৰ্য চলি আছে। কণ্টিনিউৱাছ 300মান গাড়ী গৈ আছে ইফালে। এই কাৰ্যখিনি আমি আমাৰ জিলা উপায়ুক্ত মহোদয়লৈ আমি প্ৰেৰণ কৰিছোঁ। আমি জনাইছোঁ এপ্লিকেশ্যন যোগে। আমাৰ DFO ছাৰো সিদিনা আহিছিলে, ৰেঞ্জাৰ ছাৰো আহিছিলে। আমি আমাৰ অসম চৰকাৰক আমি অনুৰোধ কৰিছোঁ যে এইখিনি নিয়াৰ এবাউট ইয়াত ধৰক 6-7 হাজাৰ মানুহ আজি এই গাঁও ওচৰৰ এই বালি খনন য'ত চলি আছে তাতে গাঁও আছে। এই মানুহখিনি ফ্লাড যিটো এৰিয়া হয়, ফ্লাডত মানুহ এফেক্টেড হৈ আছে, গাঁওবিলাক ধ্বংসৰ পথত গৈ আছে। গতিকে আমাৰ চৰকাৰক আমি হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অৱগত কৰাব বিচাৰিছোঁ আজি এই আপোনালোকৰ মেডিয়া বন্ধুসকলৰ জৰিয়তে, আৰু ৰাইজে সহযোগ দিছে। আমি এইখিনি কাম